नहीं 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 ले लो अभी बीच में डाल दो हाँ डाल दो ভাল লাগিছে আৰু বিশেষকৈ পূজা কমিটি জড়িত থকা ব্যক্তিসকলে অত্যন্ত আন্তৰিকতাৰে ইয়াত আপুনি তাল পাত আছে আৰু বিভিন্ন ধৰণৰ গছৰ পাত আৰু বিভিন্ন ধৰণৰ আমাৰ বাহৰ মানে অৰ্থাৎ ইকো ফ্ৰেণ্ডলি বুলি কয় গ্ৰীণ পূজা যাতে কোনো কাৰণত প্ৰদূষণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিবিলাকে ইয়াত বিশেষ উদ্যোগ লৈছে। এইটো এটা অসমৰ মই প্ৰায়বিলাক পূজা সমিতিয়ে মই যিটো শুনিছোঁ এনেধৰণৰ উদ্যোগ লৈছে। এইটো এটা খুব ভাল পৰিৱেশ তেখেতসকলে ৰচনা কৰাৰ বাবে প্ৰয়াস কৰিছে। কাৰণ আপোনালোকে জানে পৃথিৱীত এতিয়া গোলকীয় উষ্ণতাৰ বাবে আমাৰ এই জীৱ জগতৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আহিছে জীয়াই থকাটো। গতিকে ইয়াৰ বাবে এতিয়াৰ পৰা যদি আমি ক্লাইমেট একশ্যন নলওঁ তেতিয়াহ'লে ভৱিষ্যতলৈ বিপদত পৰিম। সেইকাৰণে প্ৰতিটো পদক্ষেপতে মই ভাবোঁ যে এনেধৰণে মানুহে আমাৰ প্ৰদূষণমুক্ত কৰি তোলাৰ বাবে যিখিনি প্ৰয়াস কৰিছে এইটো প্ৰশংসনীয়। আৰু ডিব্ৰুগড়ত এইবাৰ লোকসভা সমষ্টিত বহু পূজা হৈছে আপ টু জাগুনলৈকে জয়ৰামপুৰলৈকে ডিমৌৰ পৰা যিটো মোৰ সংসদীয় এলেকা পৰে। গতিকে ইয়াত 10টা বিধানসভা সমষ্টিত সকলো ঠাইতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ভক্তিভাৱেৰে শ্ৰী শ্ৰী মা দুৰ্গাৰ পূজা আয়োজন কৰিছে। গতিকে যিমানখিনি পাৰোঁ মই যাম। আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে আজি অভাজনক যিটো সুযোগ দিছে অসমৰ ৰাইজক সেৱা কৰা ভাৰতবৰ্ষৰ জনগণক সেৱা কৰা তাৰ বাবে মই ৰাইজৰ ওচৰত সদায় মোৰ কৃতজ্ঞতা আছে আৰু থাকিব। আৰু গতিকে মই এই শাৰদীয় দুৰ্গা পূজা সফল কৰি তোলাৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছোঁ আৰু মই সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। और आलो ये भी ले लीजिए नहीं 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 ले लो अभी बीच में डाल दो हाँ डाल दो ভাল লাগিছে আৰু বিশেষকৈ পূজা কমিটি জড়িত থকা ব্যক্তিসকলে অত্যন্ত আন্তৰিকতাৰে ইয়াত আপুনি তাল পাত আছে আৰু বিভিন্ন ধৰণৰ গছৰ পাত আৰু বিভিন্ন ধৰণৰ আমাৰ বাহৰ মানে অৰ্থাৎ ইকো ফ্ৰেণ্ডলি বুলি কয় গ্ৰীণ পূজা যাতে কোনো কাৰণত প্ৰদূষণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিবিলাকে ইয়াত বিশেষ উদ্যোগ লৈছে। এইটো এটা অসমৰ মই প্ৰায়বিলাক পূজা সমিতিয়ে মই যিটো শুনিছোঁ এনেধৰণৰ উদ্যোগ লৈছে। এইটো এটা খুব ভাল পৰিৱেশ তেখেতসকলে ৰচনা কৰাৰ বাবে প্ৰয়াস কৰিছে। কাৰণ আপোনালোকে জানে পৃথিৱীত এতিয়া গোলকীয় উষ্ণতাৰ বাবে আমাৰ এই জীৱ জগতৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আহিছে জীয়াই থকাটো। গতিকে ইয়াৰ বাবে এতিয়াৰ পৰা যদি আমি ক্লাইমেট একশ্যন নলওঁ তেতিয়াহ'লে ভৱিষ্যতলৈ বিপদত পৰিম। সেইকাৰণে প্ৰতিটো পদক্ষেপতে মই ভাবোঁ যে এনেধৰণে মানুহে আমাৰ প্ৰদূষণমুক্ত কৰি তোলাৰ বাবে যিখিনি প্ৰয়াস কৰিছে এইটো প্ৰশংসনীয়। আৰু ডিব্ৰুগড়ত এইবাৰ লোকসভা সমষ্টিত বহু পূজা হৈছে আপ টু জাগুনলৈকে জয়ৰামপুৰলৈকে ডিমৌৰ পৰা যিটো মোৰ সংসদীয় এলেকা পৰে। গতিকে ইয়াত 10টা বিধানসভা সমষ্টিত সকলো ঠাইতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ভক্তিভাৱেৰে শ্ৰী শ্ৰী মা দুৰ্গাৰ পূজা আয়োজন কৰিছে। গতিকে যিমানখিনি পাৰোঁ মই যাম। আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে আজি অভাজনক যিটো সুযোগ দিছে অসমৰ ৰাইজক সেৱা কৰা ভাৰতবৰ্ষৰ জনগণক সেৱা কৰা তাৰ বাবে মই ৰাইজৰ ওচৰত সদায় মোৰ কৃতজ্ঞতা আছে আৰু থাকিব। আৰু গতিকে মই এই শাৰদীয় দুৰ্গা পূজা সফল কৰি তোলাৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছোঁ আৰু মই সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।